এনে আপোনালোকে জানি ভাল পাব গুৱাহাটীৰ কামৰূপ মেট্ৰোত যিমান আমাৰ কাগজ পত্ৰ কাম কাজ পেন্ডিং হৈ থাকিছিলে বহুত বিলাক আমি ক্লিন কৰি দিলো কিন্তু ক্লিন কৰাৰ কাৰণে মানুহৰ অসুবিধাও হৈছে আগতে ঘৰত গৈ ৰেজিষ্ট্ৰেচন হৈছিল এতিয়া ৰেজিষ্ট্ৰেচনৰ কাৰণে থিয় হৈ থাকিব লাগে সেই কাৰণে আমি কামৰূপ মেট্ৰৰ উপজিলা কেইখন জুলাইলৈকে নৰখি 15 তাৰিখ অহা কালিৰ পৰা আমি আৰম্ভ কৰিম কামৰূপ মেট্ৰত আমাৰ 4খন নতুন উপজিলা হ'ব দিছপুৰটো সদৰ হিচাপে ধৰা হ'ব জালুকবাৰীত এটা আমাৰ নিউ গুৱাহাটীত এটা সেন্ট্ৰেল গুৱাহাটীত এটা আৰু ডিমৰিয়া সোণাপুৰত এটা সো এই 4টা উপজিলা 15 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম তাৰনে আজিৰ পৰা আমাৰ উলাই গল না ডিভিডেণ্ড আজিৰ পৰা আমি কাগজত আৰম্ভ কৰিম কিন্তু অফিসটো বহাওতে এটা মাহ লাগিব গতিকে উপজিলা বা মহকুমা আমি ডিসেন্ট্ৰেলাইজ কৰি দিলো ইয়াৰ ফলত ল্যান্ড ৰেজিষ্ট্ৰেচন এনওকে নেক্সট অফ কিন সাৰ্টিফিকেট যিমান বিলাক গুটে হেঙেৰাবাৰীত জমা হৈ আছিল এতিয়া অন্তত 4 মূৰত ভাগ হৈ যাব ADCs has been appointed who will be the authority in sub district গতিকে এতিয়া ময়ে যদি বিমানবন্দৰত যাও ডিসি আৰু মোক ৰিসিভ কৰিব না যায় ইট উইল বি দা ADC অফ সাব ডিস্ট্রিক্ট অৰ্থাৎ প্ৰটোকলো সাব ডিস্ট্রিক্ট কোনোবা মন্ত্ৰী যদি দিছপুৰত যায় দিছপুৰৰ ADC জনহে যাব ডিসি মেট্ৰো আৰু না যায় সো প্ৰটোকল গোল ৰেজিষ্ট্ৰেচন গোল ল্যান্ডৰ সেল পাৰমিশনো এক্সেপ্ট এটা বিঘাৰ ওপৰত তেওঁলোকৰ হাতত গল ফ্ল্যাটৰ ৰেজিষ্ট্ৰেচন তেওঁলোকৰ হাতত গল নেক্সট অফ কিন সাৰ্টিফিকেট আৰ্মছ লাইসেন্স এক্সাইজ এই গুটে বিলাক ডিস্ট্ৰিক্টত যাব পিছত এই মডেলটোৱে গুটে অসমত আমি জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম কামৰূপত অলপ আমি কামৰূপ মেট্ৰত আমি অলপ আগতীয়াকৈ আৰম্ভ কৰিলো